আমাৰ বন্ধুসৱৰ ঘৰৰ আশে পাশে এনেকুৱা হাবি আছে নেকি বাৰু? এনেই নাম ক'ব পাৰিবনে? আমুক হাবি তামুক হাবি কাষত আছে। মই এখন আমাৰ গাঁৱৰ কাষৰ হাবিত আছোঁ। পুৰণি হাবি বুলি কয়। এই হাবিত জীৱ জন্তু কিমান আছে নাজানো, কিন্তু ভূত থকাটো কথা কিন্তু ভূত যে ওলায় বা ভূত আছে বুলি মানুহে মানে বহুত কাহিনী আগতে কয়। যিহেতু আমাৰ গাঁৱৰ এটা নতুনকৈ যোৱা আজি 2 বছৰমানৰ আগত আজি শ্মশানৰ শ্মশান নথকাৰ অৱস্থাত সকলো মানুহে মৰি খালনি। এইবোৰ মই য'ত আছোঁ মৰি খালনি আছিলে খৰি দিয়ে ইয়াত। আৰু এইটো গোটেই অঞ্চলটো পুৰণা হাবিত ভূত ওলোৱা কথাটো বিয়পি পৰে। মানুহে মুখে মুখে দেখে বা তেনেকুৱা কিছুমান কাহিনী আছে। আজি এজন বন্ধুৰ সৈতে সেই পুৰণা হাবিৰ মাজেদি আহিছোঁ। যথেষ্ট ডাঙৰ বাৰু দেই, সৰু নহয়। কিন্তু বৰ্তমান আগতকৈ অলপ সেৰেঙা হৈছে, যিহেতু মানুহে সেই গছবোৰ বিভিন্ন কাৰণত কাটিছে। খেতি পথাৰ বা ইয়াত বাম খৰচ কৰিবৰ কাৰণেও এই হাবিখন অকণমান সেৰেঙা কৰে। মই আহিলোঁ এইটো কাৰণে, এতিয়া কিছু সময় আগত যিটো বন্য জীৱ মই চিকিৎসাৰ বাবে আগবাঢ়িছিলোঁ, জীৱটো চিকিৎসক অহাৰ আগতেই প্ৰাণ তেওঁ হেৰুৱালে। খুব দুখৰ কথা। আজি এসপ্তাহৰ ভিতৰত আমাৰ গাঁৱতে তেনেকুৱা একে প্ৰাণীয়ে 3টা, মই শুনামতে আৰু এটা প্ৰাণী এইখন গাঁৱতেই এইটো চাইডে এনেকৈ অৱস্থাতে মৰিলে। গতিকে 3টাকৈ এসপ্তাহত 3টা বন্যপ্ৰাণী যদি এনেকৈ প্ৰাণ হেৰুৱায়, কি ক'ম। কিবা এটা হয়তো ৰোগ আহিছে নতুন। এতিয়া কুকুৰা বা হাঁহ কুকুৰা পোহাৰ সংখ্যা বাঢ়িছে মানুহৰ। এইসকলৰ কোনো দুষ্ট লোকৰ দুষ্ট মনত এই জীৱবিধক হত্যাৰ বাবে কিবা হয়তো তেওঁলোকে বিষ দিবও পাৰে। মোৰ মনত প্ৰশ্ন উঠিছে। অ' বন্ধু জিতেন, ভূত ওলোৱা কথা যে আমাৰ চবেই কয়, বুৱনীবাৰীত ভূত ওলায়, বাঘ সিংহ কি ওলায় বা কিবা জীৱ জন্তুৰ কথা মই নাজানো। ভূত ওলোৱা কথাটো সেইটো মানুহে মানে আগৰ মানে আমাৰ ককা দেউতাহঁতৰ শুনামতে হয় বুলি কয়। কিন্তু এতিয়া চাইণ্টিষ্টৰ মতে কেনেধৰণে হয় নে নহয় এইটোতো গম নাপাওঁ, কিন্তু ওলোৱাটো হয়। আপুনি পাইছে নেকি? মইতো আজিলৈকে ধৰকচোন পোৱা নাই, হ'লেও আমাৰ দাদাহঁতে পাইছে এইবোৰ বস্তু আছে বুলি। ঠিক আছে, আমি অকণ গভীৰলৈ যাওঁচোন। মই হাবিখন বহুত দিন অহা নাই। আমাৰ মানে পূৰ্বপুৰুষসকলৰ মুখত মই শুনি আহিছোঁ, এই হাবিত বহুত পুৰণিকলীয়া কিছুমান গছ আৰু লতা আছে, যিবোৰ এতিয়া প্ৰায় মানুহে মুখে মুখে শুনো যদিও আমাৰ মানে নতুন ল'ৰা ছোৱালীখিনিয়ে সেই লতাবোৰ দেখা নাই। আমি দেখিছোঁ, ল'ৰা ছোৱালীখিনি আনি দেখুৱাব লাগিব। ইয়াত কিছুমান পুৰণা লতা আছে, পুৰণা আমি দেখিলে গম পাব। ধৰক এইবোৰ দেখিব কি ধুনীয়া, মই বুজাব নোৱাৰোঁ। জোৰা দিয়া লতাৰ পৰা ধৰি অনেক লতা, এইবোৰ লতা আপুনি পাত দেখিলে চিনি নাপায়। বহুত ওপৰলৈকে বগাই আৰু এনেকৈ শিৰাবোৰ তললৈ পৰি আছে। অঁ, বৰদা ওলাৰ ইতিহাস কিছুমান থাকি যাব লাগিব পৃথিৱীত, যে এই আধুনিক সভ্যতা কেনেকৈ আছিলে, কেনেকৈ বাস কৰিছিলে, কি কি বস্তু সামগ্ৰী। আগতো মাটি টেকেলি বা তেনেকুৱা ধৰণৰ মূৰ্তি কিছুমান পাইছোঁ। এতিয়া আমাৰ খনন কাৰ্যৰ পিছত 5,000 10,000 পিছত খনন কাৰ্যত কি ওলাব? মানুহ যে সভ্য আছিলে বা কিছুমান বস্তু আধুনিক বস্তু ব্যৱহাৰ কৰিছিলে, সেই সময়ত এই পুখুৰীটোৱে ক'ব, এইবোৰ পুখুৰী, এইবোৰ চব মানুহে ব্যৱহাৰ কৰা কিছুমান সামগ্ৰী, বটল কমচে কম ইয়াত কিমান হাৰা আছে হিচাপ নাই। এই পুখুৰী বৰ দ আছিলে, অকল বটল আৰু প্লাষ্টিকৰ সামগ্ৰী, চিচা সেইখন গ্লাছ মোক ব্যৱহাৰ দেখিছেনে? মানুহে ব্যৱহাৰ কৰা কিছুমান সামগ্ৰী আহি এই পুখুৰীটো, এইবোৰ মস্তি বটলো আছে 2-4টা। এইবোৰ আজিৰ পৰা বহুশ বছৰ পিছত মানুহে উদঘাটন কৰিব যে সেই সময়ত সুসভ্য সমাজখন কেনেকুৱা আছিলে।
এইবোৰ এনেকৈ ইয়াতে এইবোৰ কীৰ্তিচিহ্ন হিচাপে থাকি যাব সেইখিনি ৰাইজ। এইটো হাবিৰ মাজত আহি পেলাই এইটো পুখুৰীত সুবিধা কৰি লৈছে মানুহে পেলাবলৈ। এইটো হাবিতলীয়া ৰাস্তা বুলি কয়, আমি যে কওঁ হাবিতলীয়া ৰাস্তা, দুইফালে হাবিৰ মাজত এটা ৰাস্তা। এইটো গৈছে আমাৰ শ্মশানলৈ, স্থায়ী শ্মশান। আজি কেইবছৰমান হৈছে ন, কেইবছৰ 5 বছৰ হৈছে। তেতিয়াৰ পৰাই শ্মশানত প্ৰায় আমাৰ মানুহবিলাক খৰি দিবলৈ লৈছিলে। আগতেতো প্ৰত্যেকজন ব্যক্তি খৰি দিয়ে এই হাবিখনত, এই হাবিখনত খৰি দিয়ে, পুৰণা হাবিত। আৰু প্ৰায় ইয়াত আপুনি মৰিখালিতে পাব ওখ ওখ ঢিপ। ৰাজু ককাৰ পৰা এতিয়ালৈকে যিমান মানুহ মৰিলে এই হাবিতেই খৰি দিয়ে। ইয়াত বাৰু বন্যপ্ৰাণী নাই বুলি নকওঁ, কেতিয়াবা তেনেকুৱা কাহিনী হয়, কিন্তু আজি আমি মখা লৈ আছোঁ ন, ইয়াত দিনে দুপৰে আহিবলৈও ভয়, ৰাতিটো আৰু জয়াল হৈ পৰে ন হাবিখন। গছবোৰ কাটিছে মানুহে। মানুহৰ য'ত প্ৰৱেশ হয় ত'ত দুটা বস্তুৱে হয়, এটা হয় বনৰ ৰোদন আৰু এটা হয় প্লাষ্টিকৰ আৱৰ্জনা। মানুহ য'ত আছে তাত চিনাকি সেইটোৱে আৰু মানুহ অহা। বেতনী কোনখন? এই কাহিনীটো ইয়াততো কেইবাটাও কাহিনী আছে। বেতনী এটা বৰ ডাঙৰ বিশাল বেতনী, ইয়াততো ভূতৰ আৰু কাৰখানা বুলি ক'ব পাৰি উৎপাদনৰ, হয়নে? সদ্যহতে এজন লোকৰ সিদিনা এয়া মৰিখালি খৰি দি গৈছে। এনেকৈ এইবোৰ চব ভেটিবোৰ চব মৰিখালি ওখ ওখ। ইয়াত প্ৰতি 2-3 ফুটৰ অন্তৰ মৰিখালি। সাৰ যোৱা দিবলৈ মানুহে ব্যৱহাৰ কৰা লতা এজোপা আছে ইয়াত। বহু মানুহে লতাডাল নিয়েহি, এয়া গৈছে ইয়াতে আছে। মানুহ সাৰ ভাঙিলে এই হাবিৰ পৰা যোৱা লতা নিয়াৰ কথা আমি জানো, আৰু এতিয়াও লতাজোপা আছে ইয়াতে আছে ওপৰলৈ। এইটো আমাৰ হাবি মাজেদি এটা জান গৈছে, বলাই জান। এইটো ক'ত পৰিছেগৈ? এইটো নমাটি বুলিয়ে ধৰকচোন বাৰু। এখন ডাঙৰ বিশাল পথাৰত পৰিছে। আৰু ক'ত পৰিছে টোটেল এই জেগাটো কওকচোন মুঠ, মানে আমাৰ গোটেই এই জানখনৰ মানে শেষ য'ত মানে বিলীন হৈ গৈছেগৈ জেগাটো লাগে। এইটো মানে আমাৰ যোগতলি আৰু নমাটি পথাৰত মানে আমাৰ এই পানীৰ ধাৰ গৈ পেলাই পৰি যোৱাৰ কাৰণে আমাৰ সেই এতিয়া মাটিডোখৰ এতিয়া কিমান উন্নত হ'ল বা কিমান ধুনীয়া ধুনীয়া ধান হৈছে এতিয়া, মানে আগৰ দলনিৰ মাটিতকৈ ভাল ধান হৈছে এতিয়া, তেনেকুৱা কথা। পানীটো এই জানৰ পানী, এইটো নামটো কি আছিলে? এইটো বলাইজান বুলি আমাৰ এইচতে নামাকৰণ। কিন্তু ই আহিছে আচলতে দাহিঘৰ ছাইডৰ পৰা, ডিৰাঙৰ পৰা এটা ধাৰা, ডিৰাঙৰ পৰা এটা ধাৰা ফাটি আহিছে। ধনতোলা ধাৰাৰ মাজেদি এনেকৈ দি এই পানী ধাৰা আহি পেলাই ইয়াত এনেকৈ পৰিছে। পৰি এইটো মানে বিভিন্ন পৰ্যায়। এইটো জানৰ, এইটো জান, এইটো জান। পানী এতিয়া শুকাই আছে। পানী হোৱাৰ সময়ত কিন্তু ৰাইজে ইয়াত মাছ ধৰা চাবলৈ ভাল হয়, বৰশী। ₹15 received on PhonePe. এইটো জানৰ আমাৰ ধাৰ। আৰু আমাৰ গাঁৱৰ মানে বাৰী ঘৰবিলাকৰ পিছে পিছে আহিছে। পিছে আহিছে। জানটো এইফালে গৈছেগৈ। কিবা আছে ন?